নমস্কাৰ সকলোকে। মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ JNV গাইডলৈ। নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2027 বৰ্ষৰ বাবে যিহেতু সকলোৱে গম পাইছে ফৰ্ম ফিল-আপ আহিছে, পৰীক্ষা ডেট দিছে এতিয়া, আৰু অলপমান পাঠ্যক্ৰমটো সাল সলনি কৰিছে এতিয়া। যিহেতু আগতে মানসিক দক্ষতাৰ ভাগখিনি ষ্টুডেণ্টে খুব ভাল পাইছিলে, মানসিক দক্ষতাৰ যিখিনি ভাগ আছিলে সেইখিনি খুব সহজ পাইছিলে ছাত্ৰ ছাত্ৰীসকলে। এইবাৰ মানসিক দক্ষতাৰ ভাগখিনিতো অলপমান সাল সলনি কৰি দিয়া দেখা পোৱা গৈছে। 2027 বৰ্ষৰ বাবে যিটো বাছনি পৰীক্ষা হ'ব গৈ আছে তাত, আৰু মেণ্টেল এবিলিটি বুলি ক'ব পৰা যায়, ইংলিছ মিডিয়ামত মেণ্টেল এবিলিটি বুলি কয়, অসমীয়া মিডিয়ামত মানসিক দক্ষতা বুলি কোৱা যায়। ঠিক আছে। আৰু বৰ্তমান প্ৰথমতে যদি মই কওঁ JNV গাইড চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি দিয়ে। নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2027 বৰ্ষৰ লগতে যোৱা 5 বছৰৰ পৰা ধৰি আমি 2021 চনৰ পৰা আমি কাম কৰি আছোঁ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে। অসমৰ গাঁৱে ভূঞে চুকে কোণে থকা ছাত্ৰ ছাত্ৰীসমূহৰ বাবে আমি কাম কৰি আছোঁ। আপোনালোকৰ আশীৰ্বাদ মৰমৰ বাবে আমি ইমানখিনি কৰিব পাৰিছোঁ ইমান দিনে, আৰু আগন্তুক দিনসমূহত আপোনালোকৰ আশীৰ্বাদ মৰম সদায় লাগিব। সদায় আমি কৃতজ্ঞ আপোনালোকৰ আগত। সকলো ছাত্ৰ ছাত্ৰীৰ লগতে সকলো অভিভাৱকক আমি এটাই চেষ্টা কৰোঁ, আপোনালোকে যিমানখিনি আমাক মৰম দিছে আমি তাৰ 10 গুণ 20 গুণ আমাৰ ক্লাছৰ মাধ্যমেৰে, আমাৰ গাইডেন্সৰ মাধ্যমেৰে, আমাৰ ইউটিউব চেনেলৰ লগতে অনলাইন ক্লাছৰ মাধ্যমেৰে আমি দিব চেষ্টা কৰোঁ এতিয়া। তো এইখিনি আমি জনালোঁ প্ৰত্যেক বছৰে প্ৰত্যেক দিনাই আমি ঠিক কৰিব, ভাল হৈ যাবলৈ চেষ্টা কৰোঁ। তো ইয়াতে আমি ক'ব গ'লে নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা যিখিনি মেণ্টেল এবিলিটি বা মানসিক দক্ষতাৰ ভাগ আছে সেইখিনিৰ ওপৰত আলোচনা কৰিম, যে নতুন কি ভাগ আনিছে, নতুন কি হৈছে, কি নাই হোৱা। ইতিমধ্যে মই এইকেইদিন সদায় দৈনিক লাইভ আহি আছোঁ, আপোনালোকক চেষ্টা কৰি আছোঁ বস্তুখিনি জনাবলৈ, আপোনালোকক গাইড কৰিবলৈ, আপোনালোকক সঠিক দিশত নিবলৈ চেষ্টা কৰি আছোঁ আপোনালোকৰ আগত। তো সেইকাৰণে নতুনকৈ যদি আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, ভিডিঅ'টো লাইক এটা দবাই দিব নাপাহৰিব। তাৰ আগতে মই এটা বিশেষ বাৰ্তা দিব বিচাৰিছোঁ, আমাৰ এটা স্পেচিয়েল ক্লাছ অহা 10 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে। ঠিক আছে, যোৱা 10 জুলাইৰ পৰা আৰম্ভ হৈ গৈছে এইটো। অসমীয়া মিডিয়ামৰ কাৰণে বেলেগ বেটছ, ইংলিছ মিডিয়ামৰ কাৰণে বেলেগ বেটছ। আমাৰ টোটেল লাইভ ক্লাছ থাকিব, ৰেকৰ্ডিং ক্লাছ থাকিব, 30টা 100 নম্বৰীয়া পৰীক্ষা থাকিব, প্ৰশ্ন কাকতসমূহ মেইনকৈ আমি নতুন চিলেবাছৰ হিচাপত আমি বস্তুখিনি আকৌ বনাবলগীয়া হৈ গৈছেগৈ। কোনো কিতাপ নাই এতিয়া, ক'তো কিতাপ নাই, অসমীয়া কিতাপ নাই, ইংলিছৰ কিতাপ নাই, একোৱেই কিতাপ নাই। হঠাতে চিলেবাছটো সলাই দিছে যিহেতু আমি তাৰ ওপৰত কাম কৰি আছোঁ। অতি সোনকালে এসপ্তাহৰ ভিতৰতে আমি ধুনীয়াকৈ ষ্টাডি মেটেৰিয়েলসমূহ আমাৰ নিজৰ যিসকলে বৰ্তমান ইতিমধ্যে আমাৰ ক্লাছ কৰি আছে আমাৰ লগত ষ্টুডেণ্টে, তেওঁলোকক দি দিয়া যাব, আৰু যিসকলে ক্লাছ ল'ম বুলি ভাবি আছে তেওঁলোকে অতি সোনকালে ক্লাছসমূহ ল'ব পাৰিব। ক্লাছটো ল'ব হ'লে এই নাম্বাৰটোত আপোনালোকে ফোন কৰিব পাৰিব। যদি লোৱা নাই, ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 7টা বজাৰ ভিতৰত আপোনালোকে ফোন কৰিব। ঠিক আছে, ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 6টা বজাৰ ভিতৰত ফোন কৰিব দেই। 6টা বজাৰ ভিতৰত আপোনালোকে ফোনটো কৰিব। আমাৰ অফিচ 6টা বজাৰ পিছত মানে ফোন কৰাৰ যিখিনি বস্তু আছে সেইখিনি বন্ধ হৈ যায়। এতিয়া বাৰু ৰাতি 11টামান বাজি আছে, আমি ভিডিঅ'টো এতিয়া আপোনালোকক কালিৰ কাৰণে দিবলৈ মই থাকোঁৱেই 12টামান বজালৈকে অফিচতে। তো সেইকাৰণে আমাৰ ফোন কৰা যিসমূহ আছে তো তেওঁলোকে 6টামান বজালৈকে বস্তুখিনি চাব আপোনালোকৰ দেই। তো বৰ্তমান এতিয়া আমি যদি কওঁ পৰীক্ষাৰ বাবে যিখিনি আছে এতিয়া, পৰীক্ষাৰ বাবে এতিয়া মানসিক দক্ষতা মেণ্টেল এবিলিটিৰ যিখিনি চিলেবাছ, এতিয়া বহু ষ্টুডেণ্টে যিসকলে ভালকৈ পঢ়িব তেওঁলোকে ছিটটো দখল কৰিব। যিহেতু কিতাপ নাই, যিহেতু কি পঢ়িব, কি আহিব, কি নাহিব, সকলো হতাশ হৈ আছে। যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালকৈ পঢ়িব তেওঁলোকে কিন্তু ছিটটো এবাৰ 100 হাজাৰ 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 শতাংশ ছিটটো পাই যাব কিন্তু। কাৰণ আগতে ষ্টুডেণ্টে কিতাপৰ পৰা পঢ়ে বা কুৱেশ্যন পেপাৰ চাই পেলাই পঢ়ে, তেনেকৈ মিলা মিলিকৈ আইডিয়া এটা পাই গম পাই যায় কি আহিব কি নাহিব। এইবাৰ একো আইডিয়া ল'বলৈকে একো বস্তুৱেই নাই, একো বস্তুৱেই নাই। ক'ৰ পৰা আমি এটা আইডিয়া ল'ম, ক'ৰ পৰা কেনেকৈ কি আহিব কি নাহিব এইখিনি আমি চাম। তো তাৰ আগতে মই যদি কওঁ, এতিয়া মানসিক দক্ষতাত আমাৰ আগতে আহিছিলে টোটেল মুঠ ভাগ কেইটা আহিছিলে, মুঠ ভাগ 10টা ভাগ আহিছিলে। মেণ্টেল এবিলিটিত মানসিক দক্ষতাৰ মুঠ ভাগ 10টা আহিছিলে। বৰ্তমান এইটো কমাই পেলাই এতিয়া 5টা ভাগ কৰি দিলে। মেণ্টেল এবিলিটি মানসিক দক্ষতা টোটেল ভাগ 5টা কৰি দিলে, আৰু মুঠ নম্বৰ কিমান কৰিলে জানেনে? 25 নম্বৰ কৰিলে। টোটেল মাৰ্কছ কিমান কৰিলে? 25 মাৰ্কছ কৰিলে মেণ্টেল এবিলিটি। মানসিক দক্ষতা টোটেল 25 মাৰ্কছ কৰিলে, 25 নম্বৰ কৰিলেগৈ, আৰু টোটেল ভাগ 5টা কৰিলে,
টোটেল প্ৰশ্ন কিমানটা 20টা প্ৰশ্ন কৰিলে মেণ্টেল এবিলিটিত আধা কৰিলে আগতে 40টা 40টা কুৱেশ্যন আহিছিলে এতিয়া আধা কৰিলে 20টা কুৱেশ্যন 25 নম্বৰ কৰিলে আগতে 50 নম্বৰ আহিছিলে এতিয়া 25 নম্বৰ কৰিলে এতিয়া আমি যদি চাওঁ প্ৰথম ভাগটোতনো কি আছে মানসিক দক্ষতাৰ মেণ্টেল এবিলিটিত প্ৰথম ভাগটোতনো কি পাম আমি এতিয়া একদম প্ৰথম ভাগটোত যদি মই উদাহৰণস্বৰূপে আপোনালোকক এইটো দেখাই দিছো ইয়াতে খালী জেগা যিখিনি আছে এই খালী জেগাখিনি আমি পূৰ কৰিব লাগিব ক'ৰ পৰা পূৰ কৰিব লাগিব এই ABCD পৰা পূৰ কৰিব লাগিব মই নতুন সিলেবাস নতুন পাঠ্যক্ৰমৰ হিচাপতে কৈ আছো বস্তুখিনি কোনোবাই যদি যোৱা বছৰ পাঠ্যক্ৰম যোৱা বছৰ সিলেবাস তাৰ আগৰ বছৰ সিলেবাসৰ হিচাপত যদি চাই আছে তেতিয়াহ'লে বস্তুখিনি আপোনালোকে ধৰিব নোৱাৰিব সেইকাৰণে এইটো একদম নতুন পাঠ্যক্ৰম নতুন সিলেবাস নতুন সিস্টেম যিহেতু তো এইটো হিচাপতে মই আপোনালোকক কৈ আছো এই যিখিনি খালী জেগা আছে এই খালী জেগাখিনি আপোনালোকৰ কি হ'ব এইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব ইয়াত এইখিনি জেগা আপোনালোকে ফিল আপ কৰিব লাগিব এইখিনি জেগা ফিল আপ কৰিব লাগিব ষ্টুডেণ্টজনে মই ইয়াত উদাহৰণস্বৰূপে আঁকি দিছো এনেকৈ দি দিওঁ আঁকিলো যিহেতু ইয়াত এনেকৈ আছে গোটেইখিনি এনেকৈ আছে তাৰপিছত এইটো এনেকৈ গ'ল এইটো মাজেদি এনেকৈ গ'ল আৰু ইয়াত এনেকৈ ডিজাইনটো আহি গ'ল তাৰ মানে আমাৰ অপশ্যন নম্বৰ এ নিচিনা হৈ যাব দেই আমাৰ ডিজাইনটো আমাৰ চিষ্টেমটো কাৰ নিচিনা হৈ যাব অপশ্যন নম্বৰ এ নিচিনা হৈ যাবগে ঠিক আছে আমাৰ অপশ্যনটো আমাৰ ডিজাইনটো কাৰ নিচিনা হৈ যাব অপশ্যন নম্বৰ এ নিচিনা হৈ যাবগে সকলোৱে বুজি পাইছে তো এনেকুৱা টাইপত আমি প্ৰথম ভাগটো চাব লাগিব প্ৰথম ভাগত এনেকুৱা ধৰণৰ প্ৰশ্নসমূহ আহিব এইবিলাক পুৰণা প্ৰশ্ন কাকতৰে মই বস্তুবিলাক আপোনালোকক দেখাইছো এইবিলাক চব পুৰণা প্ৰশ্ন কাকতত আহিছিলে তো পুৰণা প্ৰশ্ন কাকতৰ পৰাই মই বস্তুবিলাক আপোনালোকক দেখাব চেষ্টা কৰিছো তো এইখিনি ভাগ কি হৈছে আগতে যিটো ভাগ নম্বৰ 3 আছিলে সেইটো ভাগ নম্বৰ 1 কৰিলে পাৰ্ট নম্বৰ 3 টো পাৰ্ট নম্বৰ 1 কৰিলে বৰ্তমান এবাৰ পাৰ্ট নম্বৰ বা ভাগ নম্বৰ 1 কৰি দিলেকে এইটো বস্তু ঠিক আছে তো এতিয়া যদি মই এইটো এক্সাম্পল লওঁ এই প্ৰশ্নটো যদি মই আপোনালোকক দেখাব চেষ্টা কৰোঁ এইটো কি হৈছে এনেকৈ টাইপত এইটো গ'ল এনেকৈ টাইপত গ'ল তলত ওপৰত এনেকৈ হ'ল তলত এনেকৈ টাইপত হ'ল তো আমি যদি উদাহৰণটো চাওঁ কাৰ লগত মিলিব অপশ্যন নম্বৰ চি লগত মিলিব কাৰ লগত মিলিব আমাৰ ডিজাইনটো অপশ্যন নম্বৰ চি লগত মিলিব বুজি পাইছে সকলোৱে বুজি পাইছে তোমালোকে অপশ্যন নম্বৰ চি লগত মিলিব তাৰপিছত এই প্ৰশ্নটো যদি চাওঁ এইটো দেখিছা ন ইয়াত এনেকৈ এডাল আছে আৰু এনেকৈ এডাল আছে আৰু এটা বস্তু লক্ষ্য কৰা এই যিটো ভাগ আৰু এই ভাগ 1 বুলিয়ে মই নাম দিছো এই দুটা ভাগ একে দেখিছে না এইটো ভাগ আৰু এইটো ভাগ এই দুটা ভাগ একে সেইবাবে এই ভাগটো আৰু এই ভাগটো দুইটা একে হ'ব এইটো এনেকৈ গ'ল আৰু এইটো এনেকৈ গ'ল ঠিক আছে এনেকুৱা টাইপত আমি ডিজাইনটো গ'লো কাৰ নিচিনা হ'ল অপশ্যন নম্বৰ ডি নিচিনা হ'ল কাৰ নিচিনা হ'ল অপশ্যন নম্বৰ ডি নিচিনা হ'ল সকলোৱে চাই লোৱা আকৌ এবাৰ কাৰ নিচিনা হ'ল অপশ্যন নম্বৰ ডি নিচিনা হ'ল চোৱা এই খালী জেগাখিনি আমি ক'ৰ পৰা পূৰ কৰিব লাগিব ফিল আপ কৰিব লাগিব ABCD ৰ পৰা ফিল আপ কৰিব লাগিব তুমি অসমীয়া মিডিয়ামে হোৱা তুমি হিন্দী মিডিয়ামে হোৱা তুমি বড়ো মিডিয়ামে হোৱা তুমি যিয়ে মিডিয়ামে নোহোৱা কিয় তুমি পৰীক্ষাত এনেকুৱা ধৰণৰ প্ৰশ্নখিনি আহিব যিহেতু পাঠ্যক্ৰমটো গোটেই সৰ্বভাৰততে গোটেই ইণ্ডিয়াতে সলনি কৰিছে অকল যে অসমতে অকল ইয়াৰে নৱোদয়বিলাকত নহয় গোটেই ইণ্ডিয়াৰ নৱোদয় বিদ্যালয়সমূহত এই পাঠ্যক্ৰমসমূহ সলনি কৰিছে এতিয়া ঠিক আছে এই চিষ্টেমটো সলনি কৰিছে এতিয়া তো এই ডিজাইনটো এইটো খালি জেগাখিনি ABCD ৰ পৰা আমি ফিল আপ কৰিব লাগিব এতিয়া সকলোৱে বুজি পাইছা তোমালোকে ঠিক আছে একদম ফটাফটি ক্লিয়াৰ ধুনীয়াকৈ অ'কে তাৰপিছত আমি যদি চাওঁ নেক্সট ভাগটো যদি চাওঁ এতিয়া নেক্সট ভাগখিনি মই চাই যাম এইখিনি আমি লাহে লাহে প্ৰেক্টিচ কৰিম ভালকে মই ধুনীয়াকৈ বস্তুখিনি তোমালোকক বুজাব চেষ্টা কৰিছো এতিয়া ভাগ নম্বৰ কিমান হ'ল এইটো ভাগ নম্বৰ 2টো আহিলে আমাৰ ইয়াত অ'কে ভাগ নম্বৰ 2 আহিলে আমাৰ এতিয়া বৰ্তমান এই 2 নম্বৰ ভাগটোত ঠিক আছে 2 নম্বৰ ভাগটো আগতে এইটো ভাগ নম্বৰ বা পাৰ্ট নম্বৰ 4 আছিলে বৰ্তমান ভাগ নম্বৰ বা পাৰ্ট নম্বৰ 2 দি দিলো এতিয়া 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ যিসকলে আমাৰ ইউটিউবৰ ক্লাছসমূহ কৰিছে যিসকলে আমাৰ অনলাইন ক্লাছ কৰিছে তেওঁলোকে ধুনীয়াকৈ বুজি পাই যাব যে আগতে এইটো ভাগ ক'ত আছিলে এইবাৰ এইটো ভাগ ক'ত আহিলে এতিয়া যিসকলে আমাৰ ইউটিউবৰ ক্লাছসমূহ কৰি আছে যিহেতু আমি ইমান দিনে ক্লাছ কৰিয়ে আছো প্ৰায় 850তকৈ অধিক ভিডিঅ' আছে কিমান সোপা ক্লাছ আছে 850তকৈ অধিক ভিডিঅ' এতিয়া সেই বস্তুবিলাক যিসকলে চাইছিলে তেওঁলোকে ধুনীয়াকৈ বুজি পাই যাবগে আৰু এই ভাগটোত চোৱা এতিয়া প্ৰথমতে এনেকুৱা টাইপৰ ডিজাইন এটা আহিলে তাৰপিছত 2টা আহিলে তাৰপিছত 3টা আহিলে এতিয়া কি হ'ব এনেকৈ টাইপত এইটো গ'ল এনেকৈ হ'ল বুজিছা এই ডিজাইনটো তোমাৰ ইয়াত আহিলে এতিয়া এই ভাগটো ক'ৰ পৰা পাম এই বি পৰা পাম আমি ক'ৰ পৰা পাম অপশ্যন নম্বৰ বি পৰা পাই যাম চাই লোৱা সকলোৱে অপশ্যন নম্বৰ কাৰ পৰা পাই যাম অপশ্যন নম্বৰ বি পাই যামগে অ'কে তো এইটো এটা কথা কৈ দিব বিচাৰিছো নৱোদয় বাছনি পৰীক্ষাটো এনেকুৱা টাইপত বাছনি পৰীক্ষাবিলাক পিছতকে ছাত্ৰ ছাত্ৰী 10ম শ্ৰেণী 12ৰ পিছত
12ৰ পিছত যেতিয়া বেলেগ বেলেগ বাছনি পৰীক্ষাবিলাক দিব ছাত্ৰ ছাত্ৰীসকলে, আজিকালি কলেজ এখন ইউনিভাৰ্চিটি চিট পাবলৈ বৰ্তমান দিনত 2026 চনত এন্ট্ৰেন্স বাছনি পৰীক্ষা দিব লাগে। বেলেগটো চাকৰিৰ পৰা লৈ বেলেগ 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 বস্তুবিলাকতো মই এৰিয়ে দিছো। সামান্য ক্লাছ 12ৰ পিছত কলেজ ইউনিভাৰ্চিটি এখনত জইন কৰিব যোগদান কৰিব হ'লে ছাত্ৰ ছাত্ৰীয়ে বাছনি পৰীক্ষা মাধ্যমেৰে যাব লাগে। আৰু আপোনালোকৰ ল'ৰা ছোৱালী যেতিয়া ক্লাছ 12 পাছ কৰিব আজিৰ পৰা 7 বছৰ মানৰ পিছত 7-8 বছৰ মানৰ পিছত প্ৰায় 8 বছৰ মানৰ পিছত তেতিয়াতো আৰু বেলেগ হৈ যাবগে। তেতিয়াতো বাছনি পৰীক্ষা চব জেগাতে বাছনি পৰীক্ষা এনেকুৱা হ'বগে ক্লাছ 12ত 11-12 পঢ়িবলৈকে হায়াৰ ছেকেণ্ডেৰী পঢ়িবলৈকে বাছনি পৰীক্ষা হ'বগে। এনেকুৱা হ'বগে এল পি স্কুলৰ পৰা আজিকালি বৰ্তমান 2026ত বা 25তো মই শুনিছো যে এল পি স্কুলৰ পৰা লৈ হাই স্কুলত চিট পাবলৈ হাই স্কুল এনেকুৱা টাইপত কিছুমান ভাল ভাল হাই স্কুল থাকে য'ত মানে চিট পোৱাটো খুবেই টান। সেই হাই স্কুলবিলাকত চিট পাবলৈ বাছনি পৰীক্ষা হয়। আমাৰ শুৱালকুছিৰে বহুত কেইজন ষ্টুডেণ্টে এইবাৰ কোনোবা এখন হাই স্কুলত আমাৰ তেওঁলোকে নৱোদয় চিট নাপালে। তেওঁলোকে কিছু কিছু কোনোবা বেলেগ বেলেগ জেগাত তেওঁলোকৰ শুৱালকুছিৰে ক'ৰবাত আৰু মই পাহৰিছো বাৰু বাছনি পৰীক্ষা দি পেলাই হাই স্কুলত যোগদান কৰিছেগে। ভাবক এবাৰ বাছনি পৰীক্ষা কিমান মুহূৰ্ত, অকল যে নৱোদয়তে নহয় চব জেগাতে আজিকালি বাছনি পৰীক্ষা এতিয়া। আৰু 8 বছৰ 10 বছৰ পিছতো সাংঘাতিক হ'বগে, যিহেতু আজিকালি শিক্ষাটো সকলোৱে কৰিব বিচাৰে, সকলোৱে মাষ্টাৰ ডিগ্ৰী পৰা লৈ সামান্য ডিগ্ৰীটো কৰে, তাৰ লগত মাষ্টাৰ ডিগ্ৰীটো কৰিবই বিচাৰে সকলোৱে। পিছলৈতো প্ৰত্যেকটো জেগাতে বাছনি পৰীক্ষা হৈ যাব। তো সেইকাৰণে আপোনালোকৰ ল'ৰা ছোৱালী এতিয়াই যদি সাজু হৈ যায়গে এইখিনি বস্তু লৈ পেলাই, আৰু এই যিখিনি বস্তু আপোনালোকে দেখিছে এতিয়া আপোনালোকে বেংকৰ চাকৰিৰ কাৰণে পৰা লৈ আপোনালোকে APSC পৰা লৈ UPSC পৰা লৈ 3rd গ্ৰেডৰ চাকৰিৰ পৰা লৈ 4th গ্ৰেডৰ চাকৰিৰ পৰা লৈ নাৰ্ছিঙৰ চাকৰিৰ পৰা লৈ ডক্টৰ যিখিনি আমাৰ হেৰি চাকৰি হয় মেডিকেলৰ চাকৰি হয় DME কণ্ডাক্ট কৰে, আজিকালি শিক্ষকৰ চাকৰিৰ পৰা লৈ এইবিলাক বস্তুৱে আহে। নৱোদয় বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসমূহ পঢ়ি থাকে সেইবিলাক বস্তুৱে বৰ্তমান আজিকালি চাকৰি পৰীক্ষাবিলাক খুব পাতিব লৈছে, যিহেতু 2021 চন মানৰ পৰা। তো সেই পৰীক্ষাবিলাকতে আমাৰ ছাত্ৰ ছাত্ৰী যিখিনি পঢ়িছে সেই বস্তুখিনি আহে। তো এইখিনি বস্তু এতিয়া পঢ়ি থলে ষ্টুডেণ্টৰ পিছতে বহুতখিনি সুবিধা হ'ব। তো এইটো বস্তু যদি চাওঁ 1 2 3 4 ঠিক আছে। এই ডিজাইনটো যদি মই এনেকে চাওঁ এইটো আহিলে ইয়াত, এইটো ইয়াত আহিলে, এইটো ইয়াত আহিলে। তাৰপিছত এই ডিজাইনটো যদি মই ইয়াত চাওঁ এইটো ইয়াত আহিলে, এইটো ইয়াত আহিলে। ঠিক আছে। এই ডিজাইনটো যদি মই ইয়াত চাওঁ এইটো ইয়াত আহিলে, এইটো ইয়াত আহিলে। তাৰপিছত এতিয়া কি কেনেকুৱা ধৰণৰ হৈ যাবগে ডিজাইনটো, প্ৰথমতে ইয়াত আছিলে ই এনেকে আহিলে এনেকে আহিলে, এতিয়া ডিজাইনটো এনেকে যাবগে, এনেকে ই এনেকে যাব, ই এনেকে যাব। অ'কে। তো প্ৰায় আমাৰ ডিজাইনটো কাৰ নিচিনা হ'ব পাৰে, কাৰ নিচিনা হ'ব পাৰে যদি আমি চাওঁ প্ৰায় মই আগতে এটা ভুল কৰিলো, এটা ভুল কৰিলো। এই বস্তু ওপৰলৈ গ'লে য়েছ, এই বস্তুটো এনেকে টাইপত যাব, এইটো বস্তু এনেকুৱা টাইপত যাব। তো প্ৰায় আমাৰ ডিজাইনটো অপশ্যন নম্বৰ বি নিচিনা হ'ব। ঠিক আছে, আমাৰ অপশ্যন নম্বৰ বি নিচিনা হৈ যাবগে। ঠিক আছে, সেইটো বস্তু সকলোৱে এবাৰ ভালকে চাই লওক। এইটো আগতে আছিলে পাৰ্ট নম্বৰ 4 ভাগ নম্বৰ 4, বৰ্তমান ভাগ নম্বৰ 2 দি দিলে কিন্তু দেই, পাৰ্ট নম্বৰ 2 দি দিলে এই ডিজাইনটো এতিয়া। অ'কে, তাৰপিছত নেক্সট পাৰ্টটোত যদি আমি এতিয়া যাওঁ, নেক্সট পাৰ্টটোত আমি যদি যাওঁ এতিয়া কি হ'ব, এইটো পাৰ্ট নম্বৰ 3 পাৰ্ট নম্বৰ 3 ভাগ নম্বৰ 3 পাৰ্ট নম্বৰ 3 আৰু 6। ঠিক আছে, এইটো কি হ'ব, আগতে আছিলে ভাগ নম্বৰ 6 বা পাৰ্ট নম্বৰ 6, ভাগ নম্বৰ 6 বা পাৰ্ট নম্বৰ 6 আছিলে আগতে এইটো বস্তু। এই ডিজাইনটো ভাগ নম্বৰ 6 বা পাৰ্ট নম্বৰ 6 আছিলে। এতিয়া আমাক কৈছে যে এইটো এই আঠা লগোৱা লগি ভাগ বুলি মই কওঁ। সাধাৰণতে আমি যেতিয়া পঢ়াই থাকো আমি পঢ়াওঁতে ষ্টুডেণ্টক কিছুমান নাম দি পেলাই বস্তুবিলাক ক'ব চেষ্টা কৰো, যাতে পটককে সৰু নামবিলাকৰ ষ্টুডেণ্টে মনত ৰাখি লয় যে এই ভাগটোত এইটো হ'ব, এইটো ভাগত এইটো হ'ব, এনেকে ভাগ হ'ব। এইটো আমাৰ আঠা লগোৱা ভাগ। যেতিয়া আমি কাপটো ভাঙি দিম, কাপটোৰ হেণ্ডেলডাল ভাঙি দিয়াৰ লগে লগে মায়ে গালি নিদিব, দেউতাই গালি নিদিব, সেইকাৰণে আমি আঠা লগাব লাগিব, হয় নাই? তো এইটো আমাৰ আঠা লগোৱা ভাগ দেই। এতিয়া যদি সকলোৱে আমি চাওঁ এইটো ভাগত, এতিয়া এই বস্তুটো আমি এনেকে কৰি গোলকে এইটো জইন হৈ গ'ল, এইটো এনেকে আহিলে। ঠিক আছে, এতিয়া এনেকে এনেকুৱা টাইপৰ ডিজাইনটো হ'ব আৰু প্ৰায় এনেকুৱা টাইপৰ ডিজাইনটো হ'ব। তো এই ডিজাইনটো আমাৰ কাৰ লগত মিলি আছে, অপশ্যন নম্বৰ আমাৰ বি লগত মিলি আছে। য়েছ, আমাৰ অপশ্যন নম্বৰ বি লগত মিলি আছে। চোৱা, অপশ্যন নম্বৰ এ টোক দেখি লাগিছে নহয় বুলি, অপশ্যন নম্বৰ চিক দেখি লাগিছে নহয় বুলি, অপশ্যন নম্বৰ ডিক দেখি লাগিছে নহয়। কি বাকী থাকিলে আমাৰ অপশ্যন নম্বৰ বি বাকী থাকিলে। সেইকাৰণে এই ডিজাইনটো কাৰ লগত মিলিছে, অপশ্যন নম্বৰ বি লগত মিলিছে। অ'কে, আমাৰ ডিজাইনটো কাৰ লগত মিলিছে, অপশ্যন নম্বৰ বি লগত মিলিছে। তো তলৰ ভাগটো এনেকুৱা ধৰণে, এইটো 1 2 3 4 5 6 7 8টা।
ঠিক আছে এনেকুৱা টাইপত হ'ল এইটো কাৰ লগত জইন হ'ব 1 2 3 4 5 6 7 8 ইয়েছ অপশ্যন নম্বৰ এ লগত মিলিব এই দুটা ডিজাইন আমাৰ অপশ্যন নম্বৰ এ লগত মিলি যাব তো এনেদৰে আমি বস্তুটো চাব লাগিব এতিয়া বস্তুটো ক'ব গ'লে মানসিক দক্ষতাৰ যিহেতু আমাৰ ভাগটো কমাই দিছে তো ষ্টুডেণ্টে মানসিক দক্ষতাটো সহজ পাইছিলে সাধাৰণতে আগতে আৰু 50ৰ ভিতৰত 50 বুটলিবলৈ 50 আউট অফ 50 মাৰ্কসটো কালেক্ট কৰিবলৈ বহুত সহজ আছিলে বহুত ইজি আছিলে খালি বৰ্তমান এই বস্তুখিনি কমাই দিয়াৰ লগে লগে ষ্টুডেণ্টে অলপমান 25 নম্বৰটো ডাইৰেক্ট উঠাব লাগিব তোমালোকে 25 মাৰ্কসটো ফুল তোমালোকে উঠাব লাগিব এতিয়া তোমালোকে 25 মাৰ্কসটো ফুল উঠাব লাগিব দেই এতিয়া আমি আহো যে পাৰ্ট নম্বৰ 4 ভাগ নম্বৰ 4 ঠিক আছে পাৰ্ট নম্বৰ 4 ভাগ নম্বৰ 4 আগতে এইটো দাপোনৰ ভাগ বা মিৰৰ ইমেজ আছিলে বা দাপোনৰ ভাগ আছিলে এইটো ভাগ নম্বৰ 7 আছিলে 7 আছিলে বৰ্তমান পাৰ্ট নম্বৰ 4 কৰিলে দেই ভাগ নম্বৰ 4 কৰিলে এতিয়া এই যিটো ডিজাইন আছে এতিয়া এই দুটা চোৱা সকলোৱে এই দুটা চোৱা এতিয়া টি বি এ টি এ ভি বি এইকেইটা আমি যেতিয়া ইফালে লৈ যাম এইখন কি হ'ল এক্স ৱাই লাইনডাল কি হ'ল আমাৰ এক্স ৱাই লাইনডাল দাপোন বা আইনা বুলি ক'ব পৰা যায় দাপোন বা আইনা এক্স ৱাই লাইনডাল আমাৰ কি হ'ল দাপোন অথবা আইনা এতিয়া যেতিয়া আমি ইপাৰে লৈ যাম সোঁ হাতখন যেনেকে আমি আইনাৰ আগত বাওঁ হাত নিচিনা দেখি বাওঁ হাতখন আমাৰ সোঁ হাত নিচিনা দেখি তেনেকুৱাকে বস্তুটো হ'ব এইটো আমি ইপাৰে লৈ গ'লে টি এ বিটো এনেকে যাব আৰু টিটো এনেকে আহিব এইটো ডিজাইন থাকিব তাৰ মানে আমাৰ অপশ্যন নম্বৰ ডি নিচিনাকে মিলিব তাৰ মানে অপশ্যন নম্বৰ ডি নিচিনা মিলিব এই বস্তুটো কি হ'ব বিটো এনেকে আছে ন বিটো এনেকে গ'ল ভিটো এনেকে গ'ল আৰু এটো এনেকে গ'ল এইটো ডিজাইন এনেকে আহিলে ঠিক আছে এই ডিজাইনটো কাৰ লগত মিলিব অপশ্যন নম্বৰ বি লগত মিলিব কাৰ লগত মিলিব অপশ্যন নম্বৰ বি লগত মিলিবগে এই ডিজাইনটো কাৰ লগত মিলিব অপশ্যন নম্বৰ বি লগত মিলিব ঠিক আছে তো এইটো বস্তুৱে তোমালোকক মই জনাই দিছো যে এই দাপোন বা এই আইনাৰ ভাগ এই মিৰৰৰ পাৰ্টখিনি তোমালোকৰ কিতাপতে হওক বা আগতে আমি যেতিয়া পঢ়িছিলো তেতিয়া 7 নম্বৰ ভাগত পঢ়িছিলো পাৰ্ট নম্বৰ 7ত পঢ়িছিলো বৰ্তমান এতিয়া পাৰ্ট নম্বৰ আমাৰ কিমান হ'ব পাৰ্ট নম্বৰ 4 হ'ব ভাগ নম্বৰ 4 হ'ব দেই পাৰ্ট নম্বৰ 4 বা ভাগ নম্বৰ 4 হ'ব ওকে তো এতিয়া এটা প্ৰশ্ন আহিলে ছাৰ পৰীক্ষাটো আমাৰ কেতিয়া হ'ব জনাই দিবচোন এবাৰ দেই বহুতৰ মনত প্ৰশ্ন আহিব এতিয়া তোমালোকৰ পৰীক্ষাটো আছে নৱেম্বৰ 28 তাৰিখে 28 নৱেম্বৰ 28 নৱেম্বৰ পৰীক্ষালৈ আছে আমাৰ 5 মাহ এই 5 মাহ যদি ভালকে পঢ়িছো সিটটো পাম যদি নপঢ়ো সিটটো নাপাওঁ মনে মনে ঘৰত বহি থাকিবা তোমালোকে আৰু এইবাৰ এটাই বস্তু ভাল হৈ গৈছে যিসকলে ভালকে পঢ়িব যিসকলে নতুন সিলেবাসখন ভালকে পঢ়িব তেওঁলোকে সিটটো পাই যাবগে কাৰণ এইবাৰ কিতাপো নাই একো নাই বস্তুখিনি ওলোৱাই নাই হঠাতে নতুন সাংঘাতিক নতুন সিলেবাস এটা আনি দিয়া গ'লগে সেইকাৰণে সেই সাংঘাতিক নতুন বস্তুখিনি কৰিব হলে যিসকলে ভালকে পঢ়িব যিসকলে ভালকে কৰিব ধুনীয়াকে তোমালোকে সিটটো দখল কৰি ল'ব পাৰিবাকে তো সেইটো এটা ভাল তোমালোকৰ হাতত সোণালী সুযোগ আছে এই সোণালী সুযোগটো সকলোৱে যাতে তোমালোকে লোৱা মই তাৰে ৰিকুৱেষ্ট কৰিছো সকলোকে ঠিক আছে আৰু বাকি এতিয়া নেক্সট যদি আমি চাওঁ ভাগটো এই পাৰ্ট নম্বৰ 5 ভাগ নম্বৰ 5 বা পাৰ্ট নম্বৰ 5 এইটো লুকাচুপি খেলা ভাগ যে মই কৈছিলো আগতে লুকাচুপি খেলা ভাগ এই ডিজাইনটো ক'ত সোমাই আছে ইয়াত সোমাই আছে চোৱা এই ডিজাইনটো ক'ত সোমাই আছে লুকাচুপি খেলা ভাগ যিসকলে আমাৰ আগতে ক্লাছসমূহ কৰিছিলে তেওঁলোকে বুজি পাব তেওঁলোকে গম পাব যে লুকাচুপি ভাগটো ক'ত আছিলে হয় নে ভাগ নম্বৰ 10ত আছিলে পাৰ্ট নম্বৰ 10ত আছিলে আমাৰ আগতে লুকাচুপি খেলা ভাগটো যিসকলে আমাৰ লগত ক্লাছ কৰিছে যিসকলে ইউটিউবৰ বস্তুবিলাক চাই তেওঁলোকে ধুনীয়াকে খাই দিব পাৰিব বস্তুটো লুকাচুপি ভাগটো ক'ত আছে ছাৰ 10 নম্বৰত আছিলে আগতে এতিয়া বৰ্তমান এবাৰ 5 নম্বৰ কৰিলে লুকাচুপি খেলা ভাগটো 5 নম্বৰ কৰিলে এতিয়া এই ডিজাইনটো আমি যদি চাওঁ ক'ত আছে এই ডিজাইনটো আমাৰ ক'ব গ'লে এইখিনি জেগাত লুকাই আছে চোৱা আমাৰ এই ডিজাইনটো এইখিনি জেগাত লুকাই আছে অপশ্যন নম্বৰ বি হ'ব অপশ্যন নম্বৰ ক'ত লুকাই আছে অপশ্যন নম্বৰ বিত লুকাই আছে চোৱা এতিয়া এই ডিজাইনটো ক'ত লুকাই আছে এইখিনি জেগা এই ডিজাইনটো ক'ত লুকাই আছে এইখিনি জেগাত লুকাই আছে তোমাৰ এটা অপশ্যন নম্বৰ বি এতিয়া যদি মই এনেকুৱা টাইপৰ এটা ডিজাইন দি দিওঁ তোমাক মোক কমেন্টত জনাওচোন এই ডিজাইনটো ক'ত লুকাই আছে এই ডিজাইনটো ক'ত লুকাই আছে এ বি চি ডিটো চাই পেলাই তোমালোকে মোক কমেন্টত জনোৱা এবাৰ এ বি চি ডিটোক চাই পেলাই তোমালোকে এইটো ডিজাইন এই এ বি চি ডিৰ পৰা ক'ত লুকাই আছে চোৱা এবাৰ এই এ বি চি ডিৰ পৰা ক'ত লুকাই আছে এবাৰ তোমালোকে নিজে ভালকে চোৱা তোমালোকে এবাৰ চোৱা ভালকে এইটো ডিজাইন ক'ত লুকাই আছে এইখিনি জেগাত লুকাই আছে আহিলা এইখিনি জেগাত অপশ্যন নম্বৰ 8 লুকাই আছে অপশ্যন নম্বৰ 8 লুকাই আছে ক্লিয়াৰ এনেকে ধৰণে এনেকুৱা চিষ্টেমত তোমালোকে বস্তুখিনি চাব চেষ্টা কৰা আৰু 28 নৱেম্বৰত আমাৰ নৱোদয় পৰীক্ষাটো বাছনি পৰীক্ষাটো হ'ব গৈ আছে তুমি ইংলিছ মিডিয়ামে হোৱা তুমি অসমীয়া মিডিয়ামে হোৱা তুমি হিন্দী মিডিয়ামে হোৱা তুমি বড়ো মিডিয়ামে হোৱা তুমি বেংগলী মিডিয়ামে হোৱা যিয়ে মিডিয়াম নোহোৱা কিয় গোটেই ভাৰতত যিহেতু 22টা মান
ভাষাত পৰীক্ষাটো হয় নৱোদয় বাছনি পৰীক্ষাটো তোমালোকে কি কৰিবা তোমালোকে ভালকে পঢ়িব লাগিব নতুন চিলেবাছখনৰ হিচাপত বস্তুখিনি আগবাঢ়ি যাব লাগিব আৰু যদি আমাৰ লগত ক্লাছ লোৱা নাই লংকে ভাবি আছা ইংলিছ মিডিয়ামৰ কাৰণে বেলেগকে ইংলিছত ক্লাছ হয় আমাৰ অসমীয়া মিডিয়ামৰ কাৰণে বেলেগকে ক্লাছ 10 জুলাইৰ পৰা নতুনকে ক্লাছ এটা আৰম্ভ হৈছে অতি সোনকালে তোমালোকে ক্লাছটো জইন কৰা আৰু ফোনটো কৰিলে যাতে তোমালোকে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত ফোনটো কৰিবা ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত তোমালোকে ফোনটো কৰিব চেষ্টা কৰিবা সকলোৱে ভালকে পঢ়া শুনা কৰা সকলোৱে সিটটো পাব লাগিব আৰু সিটটো পোৱাৰ পিছত কিন্তু আমাক মিঠাইটো খাব নাপাহৰিবা একদম মিঠাইটো খাব লাগিব তোমালোকৰ পৰা সিটটো পোৱাৰ পিছত তোমালোকে মিঠাইটো আমাক ধুনীয়াকে খুৱাব লাগিব ওকে ঠিক আছে ষ্টুডেন্টস ধন্যবাদ সকলোৱে যাতে ভালকে থাকা ভালকে পঢ়া তাৰে কামনা কৰিলো আৰু যাতে তোমালোকে নতুন বস্তুখিনি নতুন সিলেবাছৰ বস্তুখিনি এটা বস্তু ভালকে চাই যোৱা আমি মেন্টেল এবিলিটি গোটেই কোৱেশ্চনখিনি আলোচনা কৰিম গোটেই ভাগখিনি আলোচনা কৰিম নেক্সট ক্লাছত নেক্সট লাইভ ক্লাছত আমাৰ ৰাতি হোৱাৰ লাইভ ক্লাছবিলাক ভালকে চাই থাকিবা কমেন্ট কৰি থাকিবা আৰু তোমালোকে নিজে পঢ়িব লাগিব নিজে যদি নপঢ়া নিজে নপঢ়িলে সিটটো কোনেও তোমাক হাতত আনি পেলাই দিব নোৱাৰে যে বাবা তই ল সিটটো ল তোক দি দিছো মই সিটটো দেই তই খাই দে সিটটো তোমাক কোনেও সেইবিলাক কৰিব নোৱাৰে তুমি নিজে কষ্ট কৰিব নিজৰ দমত নিজৰ কেপাচিটিত তুমি সিটটো দখল কৰিব লাগিব বুজিলা ষ্টুডেন্টস আৰু এইটো নাম্বাৰত তোমালোকে ফোন কৰিব পাৰিবা ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে ফোন কৰিব পাৰিবা একদম স্পেচিয়েল নতুন সিলেবাছৰ হিচাপত আমাৰ ক্লাছবিলাক চলি আছে আৰু সকলোৱে ফালি দিব লাগিব পৰীক্ষা তাৰে কামনা কৰিলো এণ্ড সকলোৱে যাতে জেএনভি গাইড চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে এণ্ড সকলোকে বহুত বেছি ধন্যবাদ জনাইছো আমাৰ চেনেলটোক ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ